এই মুহূৰ্তত এক ব্ৰেকিং নিউজ দলগাঁৱৰ কপাটিত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰিছে শিক্ষকে। কপাটিৰ বাগিচা কাষত শিক্ষক অমল বিশ্বাসৰ ভাতৃ সুবল বিশ্বাসৰ সাৰৰ দোকানত মেট উকলা কীটনাশক ঔষধ ৰখাৰ অভিযোগত সাংবাদিক উপস্থিত হোৱাৰ পিছতেই শিক্ষকজনে আক্ৰমণ কৰে সাংবাদিক ফাৰুক মণ্ডলক। আৰু শিক্ষকজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে সাংবাদিক ফাৰুক মণ্ডল। সাংবাদিকক আক্ৰমণ কৰা শিক্ষকজন 52 নং বাগিচা কাষ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বুলি জানিব পৰা গৈছে। ফাৰুকৰ লগত ঘটনাস্থলীত উপস্থিত আছিল আসাম টক্সৰ জ্যেষ্ঠ সাংবাদিক ইমদাদুল ইছলাম। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত দলগাঁও থানাত ৰুজু কৰা হৈছে গোচৰ। পুনৰ জনাইছে গুৰুত্বপূৰ্ণ খবৰ, দলগাঁৱৰ কপাটিত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰিছে শিক্ষকে। কপাটিৰ বাগিচা কাষত শিক্ষক অমল বিশ্বাসৰ ভাতৃ সুবল বিশ্বাসৰ সাৰৰ দোকানত মেট উকলা কীটনাশক ঔষধ ৰখাৰ অভিযোগত সাংবাদিক উপস্থিত হোৱাৰ পিছতেই শিক্ষকজনে আক্ৰমণ কৰে সাংবাদিক ফাৰুক মণ্ডলক। শিক্ষকজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে সাংবাদিক ফাৰুক মণ্ডল। সাংবাদিকক আক্ৰমণ কৰা শিক্ষকজন 52 নং বাগিচা কাষ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বুলি জানিব পৰা গৈছে। ফাৰুকৰ লগতে ঘটনাস্থলীত উপস্থিত আছিল আসাম টক্সৰ সাংবাদিক ইমদাদুল ইছলাম। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত দলগাঁও থানাত ৰুজু কৰা হৈছে গোচৰ। আজি ৰাতিপুৱা 10 মান বজাত কপাটি স্থিত বাগিচাকা গাঁৱত অমল বিশ্বাসৰ যিটো প্ৰতিমা ফাৰ্টিলাইজাৰ শ্বপ আছিল, এই দোকানত ম্যাদ উকলি যোৱা কীটনাশক দ্ৰব্য ৰখাৰ অভিযোগত বাতৰি সংগ্ৰহ কৰিব আহিছিলোঁ। এই অহাৰ সময়ত সুবল বিশ্বাসৰ ভাতৃ শিক্ষক অমল বিশ্বাসে মোক শাৰীৰিকভাৱে নিৰ্যাতন কৰে, লগতে মোৰ হাতত থকা লঘু আৰু কেমেৰা পেলাই দিয়ে। যেহেতু তেখেতে যেতিয়া মোক গটা মাৰি দিয়াৰ ফলত মই পিছফালে পৰি যাওঁ। মোৰ পিছফালে থকা বাইকখনত মই পৰি ভৰিত আৰু মোৰ কঁকালত যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছোঁ। গতিকে এই উপলক্ষে মই আজি দলগাঁও থানাত ইয়াতে গোচৰ ৰুজু কৰিছোঁ। নিশ্চয় অহা সময়ত দলগাঁও আৰক্ষীয়ে এই বিষয়ে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই কামনা কৰিছোঁ। আপুনি যে এই আমাৰ সাংবাদিক ফাৰুকক মাৰিলে, আমি আওলাটা কিনিছিনা আরে জি পরিস্থিতি হইছে মই একো নকয়। কিয় মাৰিলে, কিয় সেইটো কওক, সেইটো কওক না, কিয় গতিয়ে দিছে সেইটো কওক। না আপুনি এজন শিক্ষক হয়। আচ্ছা ঠিক আছে, আপুনি এতিয়া লাইভ কৰি কি হ'ব কওকচোন। না কি একো নহয়, কিন্তু আপুনি মাৰিলে কিয় সেইটো কওক। কওক মাৰিলে কিয়। শুনেন, এটা সে ভুল করছে, ভুলের মা পারছে, ভুল যদি করে আপনার মতে এই যে সাংবাদিকজনকে মারিলে আপনি কি ভুল না হি মহা ভুল করছে, তার জন্য ভুল করছে, ক্ষমা চাইছো। তো মোৰটো গৰম হৈ গ'ল, যেহেতু নিজৰে মানুহ না আহি কিনা আপুনি সেইমতে ক'ব লাগিছিল যে কিন্তু কালিও এনেকুৱা এটা পৰিস্থিতি হৈছে। পৰিস্থিতি হোৱাৰ পিছত মোৰটো এনে গৰম, কালিৰ পৰা মোৰটো গৰম হৈ আছে। গতিকে হ'বই পাৰে, এইটো স্বাভাৱিক কথা। এতিয়া কি ক'ম আৰু, গতিকে আমি বস্তুটো ইমান নাজানো ঘটনাটো। মই বস্তুটো কিবা না আপুনি যে গতিয়া দিলা সাংবাদিকক কি ক'ব, সেইটো কি ক'ব এতিয়া। এইটো ভুল হৈছে, এইটো এক্সুৱেলি ভুল হৈছে, এক্সট্ৰিমলি ৰং হৈছে।